নমস্কাৰ বন্ধুসকল এই ভিডিঅ'টো এটা খুব গুৰুত্বপূৰ্ণ তথ্যৰ ভিডিঅ' হ'ব। যদি আপোনালোকৰ তথ্যখিনি ভাল লাগে তেন্তে আনে জানিবৰ বাবেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বন্ধুসকল, প্ৰায় সংখ্যক মানুহে নাজানে এইটো কথা। আপোনালোকে বাৰু জানেনে এই যে মানুহে কিডনি ফেইল বা কিডনি বেয়া হ'লে ডক্টৰৰ ওচৰত অপাৰেশ্যন কৰি কিডনি ট্ৰান্সপ্লেণ্ট কৰে, তেতিয়া ডক্টৰে বেয়া হোৱা কিডনিটো কি কৰে বাৰু? বেয়া হোৱা কিডনিটো সেই ঠাইৰ পৰা অপাৰেশ্যন কৰোঁতে উলিয়াই দিয়ে নে নুলিয়াকৈ তাতে ৰাখি দিয়ে? এই কথাটো আপোনালোকে বাৰু জানেনে? বন্ধুসকল, যদি এই কথাটো আপোনালোকে আগতে জনা নাছিল তেন্তে আজি জানি থওক যে সাধাৰণতে কিডনি সলনি বা ট্ৰান্সপ্লেণ্ট কৰাৰ সময়ত পুৰণি কিডনি শৰীৰৰ ভিতৰতে ৰাখি দিয়ে, ইয়াক আঁতৰাই বাহিৰ কৰি নিদিয়ে। এতিয়া হয়তো মনলৈ প্ৰশ্ন আহিব যে কিয় বেয়া হোৱা কিডনিটো বাহিৰ কৰি উলিয়াই নিদিয়ে? ইয়াৰ কাৰণবোৰ হৈছে, 1 নম্বৰতে শৰীৰৰ অন্য অংশৰ ক্ষতি নকৰিবলৈ পুৰণি কিডনি আঁতৰাবলৈ বৃহৎ ডাঙৰ অপাৰেশ্যন কৰিব লাগে, যিটো নেকি মানুহজনৰ বাবে বহুত বিপদজনক হ'ব পাৰে। ৰক্তনলী আৰু আশে পাশে থকা অন্যান্য অংগবোৰৰ ক্ষতিগ্ৰস্ত কৰিব পাৰে। 2 নম্বৰতে সংক্ৰমণৰ সম্ভাৱনা কমাবলৈ অপ্ৰয়োজনীয় শল্য চিকিৎসা বা চাৰ্জাৰী কৰিলে শৰীৰত ইনফেকশ্যনৰ আশংকা বৃদ্ধি পায় আৰু কিডনি অপাৰেশ্যন কৰিলে অধিক ৰক্তাক্ষৰণ হোৱাৰ সম্ভাৱনা থাকে। 3 নম্বৰতে নতুন কিডনিৰ সঠিক স্থাপনা। নতুন কিডনি সাধাৰণতে তলপেটৰ ফালে বা ল' এবডমেণ্টত স্থাপন কৰা হয়, যাৰ বাবে পুৰণি কিডনি আঁতৰাবলৈ কষ্ট নকৰাকৈ নতুন কিডনিৰ পৃথক ঠাইত স্থাপন কৰা হয়। বন্ধুসকল, এটা কথা যে যদিও কোৱা হৈছে যে কিডনি ফেইল হ'লে বেয়া কিডনিটো উলিয়াই নিদিয়ে বুলি, কিন্তু কেতিয়াবা পুৰণি কিডনি উলিয়াই দিবলগীয়াত পৰে। কিছুমান ক্ষেত্ৰত ডাক্তৰে পুৰণি কিডনি উলিয়াই দিয়ে, যেনে 1 নম্বৰতে কিডনিৰ ভিতৰত যদি ডাঙৰ ইনফেকশ্যন বা কেঞ্চাৰ থাকে তেতিয়া কিডনি বাহিৰ কৰি দিবলগীয়া হয়। 2 নম্বৰতে পুৰণি কিডনি অতি ডাঙৰ হৈ যদি সমস্যাৰ সৃষ্টি কৰে। 3 নম্বৰতে উচ্চ ৰক্তচাপ হ'লে নাইবা কিবা শাৰীৰিক সমস্যাৰ সৃষ্টি হ'লে, এনেবোৰ কাৰণতহে কেতিয়াবা পুৰণি কিডনিটো উলিয়াই দিব লগা হয়। যদি উলিয়াই দিব লগা হয় তেন্তে আগতে কৈছোঁৱেই যে অপাৰেশ্যন কৰা ব্যক্তিজনৰ বহুত বিপদজনক হয়। সেইবাবে পৰাপক্ষত পুৰণি কিডনি উলিয়াই নিদিয়ে। বন্ধুসকল, শেষত কওঁ যে ইউটিউবত হাউ টু মেক অমুকটো কুকিং, হাউ টু মেক তামুকটো কুকিং চাই যেনেদৰে বনাবলৈ শিকে, ঠিক তেনেদৰে আকৌ আপোনালোকে অপাৰেশ্যন কৰিবলৈ শিকি নাযাব। মই এই কথাখিনি তথ্যভিত্তিত আপোনালোকৰ জ্ঞাতাৰ্থেহে জনালোঁ, অপাৰেশ্যন কৰিবলৈ শিকোৱা নাই দেই। ধন্যবাদ বন্ধুসকল, আকৌ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'ত। যদি তথ্যখিনি জানি ভাল লাগিলে তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। যদি ইউটিউবত চাই আছে তেন্তে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।